Hi everyone, good evening. মই মনিষাই স্বাগতম জনাইছোঁ কলিকতা চহৰৰ পৰা। আমি যিহেতু কলিকতা আহি পালোঁ, আহি জেঠীৰ ঘৰত ধুনীয়াকৈ ভাত পানী খাই এতিয়া গোটেইকেইটাই ওলাইছোঁ অকণমান ফুৰিবলৈ। এয়া সিদ্ধি গৈ আছে মাহীয়েকৰ হাত ধৰি ধৰি, আৰু আমি এতিয়া গৈ আছোঁ মেট্ৰ' ষ্টেচনত। যিহেতু জেঠাই আমাক লৈ গৈ আছে, সেয়া জেঠাই গৈ গৈ পালে মেট্ৰ' ষ্টেচনৰ টিকেট কাউণ্টাৰ, তাতে টিকেট কাটি আছে। এতিয়া টিকেট কাটি মেলি যাম আৰু আমি। এয়া সিদ্ধিৰ উৎপাত দেখিছে নহয়, যিহেতু মাহীয়েকে একো নকয়, সেইকাৰণে মাহীয়েকক যি পাৰে তাকে কৰিছে আৰু। তো এট লাষ্ট আমাৰ টিকেট কটা হৈ গ'ল। এয়া টিকেটকেইখন এনেকৈ স্কেন কৰি এজন এজনকৈ পাৰ হ'ব লাগে। গোটেইখিনি কৰি মেলি আমি এতিয়া গৈ আছোঁ মেট্ৰ' ট্ৰেইনত উঠিবলৈ। এয়া উঠি গ'লোঁ মেট্ৰ' ট্ৰেইনত, আৰু সিদ্ধিক দেখিছে মাহীয়েকে যে ধৰি আছে, সেইকাৰণে তাৰ মানে টনা অজৰা এৰি দিব লাগে তাক। তো উঠি খুবেই ভালেই লাগিল। ফাৰ্ষ্ট টাইম উঠিছোঁ আমি চবে মেট্ৰ' ট্ৰেইনত। তো এতিয়া গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। তো আহি পালোঁ আমি ষ্টেচন, নামি দিলোঁ। তো এতিয়া আকৌ নমাৰ পিছত আকৌ এনেকৈ টিকেট স্কেন কৰি ষ্টেচনৰ পৰা ওলাই যাব লাগে। তো গোটেইকেইজনে এতিয়া যাই আছোঁ ভিক্টৰিয়া মেমৰিয়েলৰ ফালে। এয়া বহুখিনি জেগা খোজকাঢ়ি যাব লাগে, আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ ঘোঁৰাবোৰ ৰখি আছে। ইয়াতে যদি আপোনালোকে উঠিব ইচ্ছা কৰে তেতিয়াহ'লে উঠিব পাৰে, এনেকৈ মাতি থাকে উঠিবলৈ। কিন্তু আমাৰ যিহেতু দৌৰা দৌৰি আছিলে, আমি ক'তো একো ৰখা নাই, গৈ আছোঁ। আৰু এই দোকানবোৰ দেখিছেনে কিমান যে দোকান, আৰু মানুহবোৰে ঠিকছে খাই আছে আৰু। কিন্তু আমাৰ ৰখিব টাইম নাই, যিহেতু আমাৰ ভিক্টৰিয়া মেমৰিয়েলৰ টাইম একদম 5:30লৈ আছিলে। তো আমাৰ অলৰেডি 5:30 বাজিয়ে গৈছে। তো এট লাষ্ট আমি গৈ পালোঁ ভিক্টৰিয়া মেমৰিয়েল, কিন্তু বেড লাক টিকেট কাউণ্টাৰ বন্ধ হৈ গ'ল। এয়া আমি এনেকৈ বাহিৰৰ পৰিৱেশটো চায়ে উভতি আহিবলগীয়া হ'ল। এয়া বাহিৰৰ পৰা কেইখনমান ফটো উঠালোঁ। পিছত আৰু আহিম বাৰু, যিহেতু আমি আছোঁৱে কলিকতাত কেইদিনমান। তো এনেকৈ চাই মেলি আমি তাৰ পৰা ওলাই দিলোঁ। আৰু যিহেতু সিদ্ধিয়ে ভিতৰত সোমাব নাপালে, তাৰ বিৰাট খং উঠিছিল, সেইকাৰণে তাৰ পচন্দৰ এটা আইচক্ৰীম কিনি দিলোঁ, তাকে সি খাই আছে। তো এয়া কলিকতাৰ বাছ। পৰিৱেশবিলাক ভালে লাগে, কাৰণ নেদেখা বস্তু বহুতো দেখিলোঁ। এই বাছবোৰ একদম বেলেগ ধৰণৰ, আমাৰ ইয়াৰে নিচিনা নহয়। তো আমি গৈ গৈ একেবাৰে ড্ৰাইভাৰৰ ওচৰৰ ছিটটোৱে পালোঁ, সিদ্ধি আৰু মই। আৰু আপোনালোকক দেখাওঁ ৰ'ব বাছখন কেনেকুৱা, ছিটবোৰ। এয়া হালধীয়া হালধীয়া টেক্সি, কলিকতাৰ মানে চিন আৰু এইটো। এয়া দেখিছেনে বাছত কিমান ভিৰ, আৰু এয়া দেখিছে ছিটবোৰ এনেকুৱা বেঞ্চৰ নিচিনা। আমাৰ তাতেতো এনেকৈ দুটা দুটাকৈ বহিব পাৰি, এনেকৈ বেঞ্চৰ নিচিনা ইয়াতে আছে, বহুত কেইজন একেলগে বহিব পাৰি। তো এনেকৈ গৈ আছোঁ আৰু আমি এতিয়া বাছত। গৈ গৈ আমি এয়া মাৰ্কেট পালোঁ, যিহেতু আমি য'ত গৈছিলোঁ তাতে সোমাব নোৱাৰিলোঁ। জেঠাই ক'লে এবাৰ মাৰ্কেটতে ঘূৰি আহোঁ ব'ল। তো গৈ গৈ সিদ্ধি আৰু সিদ্ধিৰ মাহীয়েকে ফুচকা দেখা পালে, তো দুটাই খাই আছে আৰু মোক খাব কৈ আছে। তো যিহেতু তাহাঁতে খাই আছে, ময়ো খাই দিলোঁ এটা। তাৰপিছত ফুচকা খাই উঠি এয়া মাহীয়েক আৰু সিদ্ধিৰ এইবাৰ পেষ্ট্ৰি খাব মন গ'ল, দুটাই এইবাৰ পেষ্ট্ৰি খাব গৈছে। এয়া ভণ্টিক দেখিছেহে সৰু, কিন্তু তাই চৰকাৰী চাকৰি কৰে। পূৰা একদম সিদ্ধি আৰু মাহীয়েকে পূৰা খাই আছে পেষ্ট্ৰি। তাৰপিছত খাই উঠি আকৌ দুটাই পাপৰি চাট খাই আছে। দুটাই মানে ঠিকছে খাইছে আৰু। তাৰপিছত ভণ্টিয়ে কিবা কিবি কিনিলে। তাৰপিছত লাষ্টত মই মছলা ক'ল্ড ড্ৰিংকছ খালোঁ, তাৰ পৰাও সিদ্ধিক লগা হ'ল। এয়া খাই আছে সিদ্ধিয়ে, চাওক। তাৰপিছত খাই মেলি আমি আকৌ ট্ৰেইনত উঠি আহি পাই গ'লোঁ ষ্টেচন। আৰু এতিয়া আমি গোটেইকেইজনে খোজকাঢ়ি গৈ আছোঁ ষ্টেচনৰ বাহিৰলৈ। তাৰপিছত ষ্টেচনৰ পৰা বহুখিনি জেগা খোজকাঢ়ি যাব লাগে। তাৰপিছত গৈ গৈ এনেকৈ
আমি তিনিওজনে এখন ৰিক্সা ল'লোঁ আৰু এইফালে দেখিছেনে সৰস্বতী পূজাৰ ফাংচন চলি আছে এতিয়াও। ইমান ডাঙৰকৈ পাতিছে সৰস্বতী পূজা। আৰু ধুনীয়াকৈ আমি ৰিক্সাত উঠি এতিয়া গৈ আছোঁ জেঠীহঁতৰ ঘৰলৈ। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।